এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ইউনিভাৰ্চিটি নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই কৌশিক নুমলীগড়ত অধিক জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংখ্যা আধা পকা আলি ধানৰ গোন্ধই মাতাল কৰি তুলিছে বৃহৎ বন্যহস্তী জাকক উপায়িত হৈ পৰিছে গাঁওবাসীসকল আৰু নুমলীগড়ৰ একাংশ ৰাইজ হাতী আহিয়ে থাকে শুবলৈ অশান্তি হৈ যায় ল'ৰা ছোৱালী হৈ টৰ্চ এটাও নাই কিমান এতিয়াও পাৰ হৈ গৈছে হাতীকেইটা এনেও এইডোখৰতো আমাৰ কোনোৱে নাই খেদা মানুহ তেনেকুৱা অকণমান হেৰি কৰিব লাগিছিলে কি কি অনিষ্ট কৰে আপোনালোকক ধান খাই ইমান কষ্ট কৰি খেতি কৰিছোঁ ধানকেইটাও খাই দিছে আৰু কি কৰি খাম আমি কাম নাই কামচোন নাযাওঁ আমি সেইকেইটাকে কৰি নাই কোনো কালি আহিছিলে গাড়ী পাই নানামিলে ঘূৰি গ'ল টৰ্চ এটাও দিয়া নাই আমাৰ ভাল সৰু সৰু টৰ্চকেইটা লৈ লৈ ল'ৰা ছোৱালীকেইটাক লৈ থাকোঁ আমি সদায় হাতী ওলায় সদায় ওলায় এদিনো ঘটি নাই এতিয়া গৈছে পাৰ হৈ গৈছে যা ৰিপৰ্ট ইউনিভাৰ্চিটি